মই হল বেবলা দাদা দাদা এটা সপোন আছিল মোৰ যে এদিন হ'লে এদিন আৰ্মি হ'ম। বেলেগ কোনো একো সপোন নাছিল মোৰ, আৰ্মি, অকল আৰ্মি। চাকৰি পালে ফাৰ্ষ্ট ডে জইনিঙত যদি মোৰ শ্বহীদ হৈ যায় কোনো আফচোচ নাই মোৰ। এনেকুৱা হৈছে যে নাখাই বহুত সময়ত পৰিশ্ৰম কৰিছে, এইটো কোৱা নাই, এইটো কোৱা নাই। মই সৰুৰে পৰা ডগৰত থাকিছোঁ, অকলে থাকিছোঁ, মানে অকলে ইয়াত থাকি কিনে ৰান্ধি বাঢ়ি খাইছোঁ। 8 বছৰ 9 বছৰ হ'ল, 9 বছৰৰ পৰা মই ৰান্ধি বাঢ়ি খাইছোঁ ইয়াত। তাৰমানে যিকোনো মানুহৰ এটা ড্ৰিম থাকিব লাগে, তাৰমানে ড্ৰিম নহ'লে জীয়াই থকাতকৈ নাথাকাই ভাল। নমস্কাৰ, স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বেকি এক্সপ্ৰেছ, আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত প্ৰেৰণাদায়ক প্ৰতিবেদন। আৰু এই প্ৰতিবেদন চালে নিশ্চয় আপুনি প্ৰেৰণা পাব, আপোনাৰ সন্তানে প্ৰেৰণা পাব, কিয়নো এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰা বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰত তেওঁ এই চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী যুৱকক লৈ এইকাৰণে এই প্ৰতিবেদন প্ৰস্তুত কৰিব বিচাৰিছোঁ। তেওঁৰ জীৱনত আছে বহু কাহিনী। মোৰ সৈতে আছে সেইগৰাকী যুৱক যি হৈছে ৰাহুল বুলি পৰিচিত, ৰহুল হুছেইন ওৰফে ৰাহুল। আৰু তেওঁ হৈছে কলগাছিয়াৰ দেওগড়াৰ এগৰাকী যুৱক, আৰু বৰ্তমান তেওঁ BA 4th ছেমিষ্টাৰৰ এগৰাকী শিক্ষাৰ্থী। আৰু তেওঁৰ জীৱনত আছে বহু কাহিনী। সেই কাহিনীখিনি আপোনালোকক আমি কিছু পৰিমাণে হ'লেও জনাবলৈ চেষ্টা কৰিম। মই ৰাহুলৰ কাষত এই মুহূৰ্তত আছোঁ। ৰাহুল, শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক। থেংক ইউ ছ' মাছ। কি ক'বা, কেনেকুৱা অনুভৱ এই মুহূৰ্তত তুমি যি জব আজি পাবলৈ সক্ষম হ'ল? মানে বহুত ভাল লাগি আছে, ক'ব পৰা নাই মুখত, তাৰমানে মুখ দি ক'ব পৰা নাই কিমান ভাল লাগি আছে। বহুত কষ্টটো কৰিব লাগিবই, কষ্ট নকৰিলেতো একো নহয়। বহুত কষ্ট কৰিছোঁ আৰু সেইটো নকওঁ, মানে আজি বহুত হেপী লাগছে মোৰ। মানে এই সপোনটো তোমাৰ কিমান দিন আগৰ পৰা আছিল, চাকৰি এটা পাব বুলি? 9 বছৰ 10 বছৰ, তাৰমানে সৰু কালত যেতিয়া খেলি থাকিছোঁ আমি ন, আৰ্মিসকল গৈছে আমাৰ আগত দি, তাৰপিছত মানে এটা সপোন আছিল মোৰ যে এদিন হ'লে এদিন আৰ্মি হ'ম। বেলেগ কোনো একো সপোন নাছিল মোৰ, আৰ্মি, অকল আৰ্মি। মোৰ কি ক'ম আৰু। কিমান সময়কে প্ৰেক্টিছ কৰিছিলা তুমি? মই প্ৰেক্টিছ কৰিছোঁ বহুত, ৰাতি 11টাত পৰা প্ৰেক্টিছ কৰিছোঁ 1টালৈকে। মানে আমি কিছু কথা পাতিম ফেমিলি বেকগ্ৰাউণ্ড সম্পৰ্কে, কিন্তু এগৰাকী খুব জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ, ভুল নহ'ব, ফেচবুকত খুলিলেই পোৱা যায়, ইনষ্টাগ্ৰামত খুলিলেই দেখা যায় ৰাহুল। আৰু তোমাৰ কথাটো এতিয়া যিটো কৈ আছা তুমি, আৰু ফেচবুকত কিন্তু অলপ বেলেগ, এইটো বহুতেই ভেবলা বুলিও কয়, মানে যিটো কথাটো মানে স্পষ্ট নহয় বুলি কয়। তাৰ এটা ডাইলগ তুমি আৰম্ভ কৰা, তাৰপিছত তুমি কেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত কাম কৰিলে আমি সেই কথাখিনি পাতিম। ডাইলগ মানে এই বহুত, মানে সেইটো মই নকওঁ, তুমি কোৱাচোন। আচলতে মই হল বেবলা আৰু দাদা বুলি কওঁ, মাতো চবেই দাদাই আমাৰ দাদা বুলি মাতো, এনেকুৱা কওঁ দাদা, এনেকুৱা মাতো। এইটো ভাইৰেল হৈছে আৰু বেছি। এইটো ভাইৰেল হোৱাৰ পিছত তোমাৰ কেনেকুৱা লাগিছে যে আমি মানে ছ'চিয়েল মিডিয়াততো বহুতে ভাইৰেল হ'ব বিচাৰে? হয়, বহুত ভাল লাগিছে। ভাইৰেল সকলোৱে চিনি পায়, য'তে যাওঁ সন্মান কৰে, ৰেচপেক্ট কৰে। তাৰ পিছে তো থাকিব লাগিব, যিকোনো এটা মানুহৰ ড্ৰিম থাকে ন, ড্ৰিম এইটো ইমোশ্যন হয়, এটা ড্ৰিম, যিকোনো আৰ্মি হওক, যিটো হওক, ডিফেন্সৰ যিকোনো এটা চাকৰি মানুহৰ ইমোশ্যন হয়, আৰু ইমোশ্যনটো লৈ জীয়াই থাকিব লাগে। যিকোনো মানুহৰ এটা ড্ৰিম লৈ জীয়াই থাকিব লাগে, ড্ৰিমলেছ নহ'লে নহ'ব ন, ড্ৰিম লাগিবই চবৰ মানুহৰ। তাই আমি কামত, ছ'চিয়েল মিডিয়াৰ কামৰ লগত ড্ৰিমখন চলাই আহিছোঁ। কিমান দিনৰ পৰা ছ'চিয়েল মিডিয়াত কাম কৰা? 2020 চনৰ পৰা।
তোমাক মই ফেমিলি বেকগ্ৰাউণ্ডৰ কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ ফেমিলিত এতিয়া কোন কোন আছে? মা আছে আৰু ভাইটি আছে আৰু চিষ্টাৰ আছে। তোমাৰ ঘৰত হ'ল কলগাছিয়াৰ দেৱৰাত। ওচৰতে ফেমিলি বেকগ্ৰাউণ্ড কোনটো ফেমিলিৰ পৰা উঠি আহি আজি এই সফলতা পাবলৈ সক্ষম হ'ল? অলপ ক'বা নেকি? মোৰ ফেমিলি বেকগ্ৰাউণ্ড ইমান ডাঙৰ নহয়, মানে সৰু ফেমিলিৰ। দেউতাক ফাৰ্মাৰ হয়। বাকী অলপ ক'বা নেকি কেনেকৈ কি জীৱনটো আগবাঢ়ি আহিল, নিজৰ লাইফটো অলপ? মানে আগবাঢ়ি মানে মই সৰুৰে পৰা দেওঘৰত থাকিছোঁ, অকলে থাকিছোঁ, মানে অকলে থাকি ইয়াত থাকি কিনে ৰান্ধি বাঢ়ি খাইছোঁ। 8 বছৰ 9 বছৰ হ'ল, 9 বছৰৰ পৰা মই ৰান্ধি বাঢ়ি খাইছোঁ ইয়াত। তাৰপিছত মানে মা দেউতাক তাৰ উত্তৰ গুৱাহাটীত থাকিছে, তাত থাকিছে। মই ইয়াত থাকি কিনে ষ্টাডি কৰিছোঁ, কেকবাটকত ফাৰ্ষ্টত ষ্টাডি কৰিলোঁ। তাৰপিছৰ পৰা মই মানে যেতিয়া 2020ৰ পৰা মই কিবা ফেচবুকৰ বা ইনষ্টাগ্ৰামততো ইনকাম নাই, ইউটিউব চিউটিউবৰ পৰা কিবা এটা ইনকাম হৈছে, সেইটোতে মই চলিছোঁ। মই অকলে ঘৰতে দিব লগা হৈছে, ঘৰত বেকগ্ৰাউণ্ড ইমান ভাল অলপ মানে ফাইনেন্সিয়েল অলপ ছাপোৰ্ট আহিল যেতিয়াৰ পৰা ফেচবুকত কাম কৰিব আৰম্ভ কৰিলা। কিন্তু মই কৈছোঁ তাৰ আগত তুমি এতিয়াৰ পৰা যদি আমি 8 বছৰ আগলৈ যাওঁ, বৰ্তমান যিটো সময় বা তুমি 12-13 বছৰ বয়সৰ পৰা বিশেষকৈ, এতিয়া তোমাৰ বয়স কিমান? 21 বছৰ। যদি আমি আৰু যদি 8 বছৰ আগলৈ যাওঁ বা 12-13 বছৰ, সেই বয়সৰ পৰা তুমি যদি ষ্ট্ৰাগল কৰিলা, নিজে ৰন্ধা বঢ়া কৰি খালা, বাকী ইনকাম চ'ৰ্চটো কি আছিল বা কেনেকৈ চলিলা? ইনকাম চ'ৰ্চ মানে ঘৰৰ পৰা দিছে, যি পাৰিছে তাৰমানে সেইটোৱে দিছে। কৰিছোঁ, কষ্ট কৰিব চলিব লাগিব, যিকোনো কষ্ট কৰিছোঁ অলপ অলপ। কষ্ট কৰিও যি সময়ত আজিৰ যুগত ল'ৰা ছোৱালী নিজে মা দেউতাই ফেচিলিটি দিয়াৰ পিছতো, বহুত সুবিধা দিয়াৰ পিছতো লেখা পঢ়া নকৰে, কোনো কামত তেওঁলোকৰ আগ্ৰহ নাথাকে। আৰু সেই সময়ত যেতিয়া তুমি নিজে ৰন্ধা বঢ়া কৰি খাব লগা হৈছে, প্ৰেক্টিছ কৰিব লগা হৈছে, আকৌ লেখা পঢ়া কৰিলা আৰু নিজে কেতিয়াবা ইনকামো কৰিব লগা হৈছে, আৰু সেই সপোনলৈ তুমি এইদৰে আগবাঢ়িব পাৰিলা। তাৰমানে যিকোনো মানুহৰ এটা ড্ৰিম থাকিব লাগে, তাৰমানে ড্ৰিম নহ'লে জীয়াই থকাতকৈ নাথাকাই ভাল। ড্ৰিম থাকিব লাগে, ড্ৰিম লৈ বহুত কিছু NCC কৰিছোঁ মই ড্ৰিমৰ লগত মানে NCC কিমান চনৰ পৰা 2021 পৰা NCC কৰিছোঁ মই এতিয়া NCC চি পাইছোঁ। চি পোৱাৰ পিছত ফাৰ্ষ্ট এটেমত লাগি গ'ল চাকৰি। কি ক'ব বৰ্তমান নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী? তাৰমানে মই এইটোৱে কওঁ যে যিকোনো মানুহ এটা ড্ৰিম থাকিব লাগে, ড্ৰিম লৈ আগুৱাই যাব লাগে। এয়া আছিল ৰহুল হুছেইন ওৰফে ৰাহুল বুলি পৰিচিত, আৰু বেবলা। তেওঁ ইতিমধ্যে ডাইলগ এটা দিছে, দাদা। দাদা এইটো যথেষ্ট জনপ্ৰিয়, আৰু সেইগৰাকী ৰাহুলৰ লগত আমি কথা পাতিলোঁ, আৰু তেওঁৰ জীৱনৰ যি কাহিনী কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিলোঁ। আজিৰ পৰা 8 বছৰ যদি আমি আগলৈ যাওঁ, তেতিয়াহ'লে 2012-13 বছৰ বয়সৰ পৰা তেওঁ নিজে ৰন্ধা বঢ়া কৰি খাই, নিজে অনুশীলন কৰি, নিজে খুব চেষ্টা বা নিজৰ চেষ্টাত তেওঁ ইমানলৈকে ডিগ্ৰী 4th ছেমিষ্টাৰলৈকে আহিবলৈ সক্ষম হৈছে। আৰু তেওঁৰ এই সপোন আছিল এটা যে ইণ্ডিয়ান আৰ্মিত তেওঁ চাকৰি কৰিব। আজি সেই সপোনটো সফল হোৱাৰ বাবে নিজকে বহুত ধন্য মানিছে। আৰু এই মুহূৰ্তত তুমি কাক ধন্যবাদ দিব বিচাৰা এই সফলতাৰ? দাদা আছে, মা দেউতাতো আছে, তাৰপিছত মোৰ দাদা আছে, বহুত হেল্প কৰিছে, মানে কি মোৰ দাদা। ঠিক আছে। আৰু বিশেষকৈ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ। আৰু এটা কথা, মানে মোৰ কথা অলপ বাজে, আগৰ পৰা সৰুৰ পৰা মানে বাজে। তাল মিস্ত্ৰী খুৱাইছিল মাকে, বাজে। খাইছোঁ, তাৰমানে সৰুৰ পৰা বাজে মানে। কিন্তু আগৰ পৰা অলপ বাজে বাজে। বেয়া লাগিছে নে কেতিয়াবা এনেকৈ বাজে? নাই, বেয়া লাগে। লাষ্টত আহি সেইটোৱে কামত লাগিল, তাৰমানে ডাইলগটো ভাইৰেল হ'ল মানে কি? মানে লাষ্টত আহি এইটোৱে গ'ল, বেবলা। বেবলা বুলি ক'লে তোমাকতো বেয়া নালাগে? নাই, কিয় লাগিব? বেয়া বুলি একো নাই দুনিয়াত, বেয়া বুলি একো নাই। চব বহুতে কয় কিন্তু ভেবলা বা তুতলা বুলি ক'লে বেয়া লাগে, নাই। ঠিক আছে। এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ ইনজাম আমুল, তেওঁৰ কথা কৈছে যে যথেষ্ট হেল্প কৰিছে, মা দেউতাৰ পিছতে ধন্যবাদ দিছে, কিন্তু কি ক'ব? আচলতে ধন্যবাদ জনাইছোঁ। প্ৰতিবেদনটো আপোনালোকে ৰাইজৰ আগত দি আছে। বহুত আৱেগিক। তেওঁৰ উদ্দেশ্য তেওঁৰ যি জীৱন কাহিনী ক'লে, এইটো সকলোৰে বেয়া লগাৰ কথা এই মুহূৰ্তত, কিয়নো সেই কম বয়সৰ পৰা তেওঁ নিজে ষ্ট্ৰাগল কৰি ইমানলৈকে আহিছে। আপোনাকো ধন্যবাদ দিছে। নিজৰ সন্তান বা নিজৰ ভাই যে থাকে ব্লাডত, তেওঁলোকৰ কাৰণে যেনেকুৱা মৰম সন্মান থাকে, তেনেকুৱা আৰু মোৰ এইটো কাৰণত বেয়া লাগি আছে যে তেওঁৰ মানে যিটো সফলতা, কষ্ট,
এই কষ্টৰ আঁৰত যে তেওঁৰ মটিভেশ্যনটো আছিলে এই মটিভেশ্যনটো সফল হ'ব পাৰিছে। আপোনালোকক এটা কথাই ক'ম যে ৰাহুলৰ কাৰণে দোৱা কৰিব আৰু ৰাহুল যাতে আগবাঢ়ি যাব পাৰে আৰু ৰাহুল যাতে ইয়াতকৈ ডাঙৰ আৰু ওপৰত প্ৰমোশ্যন পাই ওপৰত চলিব পাৰে বা কাম কৰিব পাৰে, দেশৰ কাৰণে কাম কৰিব পাৰে, এইখিনি কথাই। আৰু আপোনালোকে কণ্টেণ্ট ক্ৰিয়েট কৰিলে নহ'ব, আপোনালোকে আৰু এটা ডাঙৰ ড্ৰিম থাকিব লাগিব, যেনেকুৱা ৰাহুলৰ আছিলে যে কণ্টেণ্ট ক্ৰিয়েট কৰিছে, তাৰপিছত মানে এনেকুৱা হৈছে যে নাখাই বহুত সময়ত পৰিশ্ৰম কৰিছে। এইটো কোৱা নাই কিন্তু নাখায়, ঘৰত মানে সময় হোৱা নাই, ৰন্ধাৰ কাৰণে সময় হোৱা নাই, এইটো নাখাই তাৰপিছত দৌৰিছে, ৰাতি দিনত 12টাত দৌৰিছে ৰাতি, তাৰপিছত আপোনাৰ ৰাতিপুৱা 4টাত আকৌ 2 ঘণ্টা টোপনি মাৰিছে, 4টাত আকৌ আপোনাৰ উঠি দৌৰিছে, আকৌ দিনৰ ৰ'দ, পুৰা ৰ'দ, মানে মই টোপনি বেছি পাৰা নাই, টোপনি বেছি পাৰা নাই। 3-4 ঘণ্টা 3-4 ঘণ্টা টোপনি মাৰিছে, আকৌ দিনত 1টা বজাত কৰাৰপুৰ বেকি ব্ৰিজ আপোনাৰ ষ্ট্ৰাগল কৰিছে আৰু ৰাহুলে। কিন্তু আপোনাক মই এটা কথা সুধিম, ৰাহুলৰ কথা যেতিয়া মই আপোনাক সুধিলোঁ, আপোনাৰ চকুত চকুলো, এই আচলতে আনন্দৰ চকুলো। এই মুহূৰ্তত ৰাহুল নিজৰ ভাইটিৰ দৰে ওচৰত আছিলে, কিন্তু চাকৰি পাইছে, তাৰ কাৰণে আনন্দৰ চকুলো। আনন্দ, একদম আনন্দ। এইটো চবে কি ভাবিব নাজানো, কিন্তু মোৰ চবতকে বেছি ইয়াৰ মা দেউতাৰতো ভাল লাগিছে, কিন্তু চবতকে তাতকে নেক্সট যদি কাৰো ভাল লাগিছে তেনেহ'লে মোৰ, কাৰণ মই ষ্ট্ৰাগলটো চাইছোঁ না, বহুত পৰিশ্ৰম কৰিছে, কণ্টেণ্ট বনাইছে। মই ফোন কৰাৰ লগে লগ 1 মিনিটত ইয়াতে আহি উপস্থিত হৈছে যে কণ্টেণ্ট বনাব লাগে, ইয়াতে আহি উপস্থিত হৈছে। আৰু আজি বহুতে সমালোচনা কৰিছে, আপোনালোকে চাইছে ছ'চিয়েল মিডিয়াত যে সমালোচনা কৰি আছে যে 3 বছৰ, 2 বছৰ, 5 বছৰৰ চাকৰি, এনেকুৱা সমালোচনা কৰি আছে। সমালোচনা কি কাৰণত কৰি আছে নাজানো, ইয়াকতো বেয়া পোৱাৰতো কোনো কাৰণ মই দেখা নাই এতিয়ালৈকে ছ'চিয়েল মিডিয়াত। মোক আপোনালোকে বেয়া পাব পাৰে, ছ'চিয়েল মিডিয়াত মই বহুত দিন ধৰি আছোঁ, নিউজৰ পৰা, সংবাদ জগতৰ পৰা মানে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে আছোঁ, কিন্তু ৰাহুলক যদি কিবা কয় মোৰ বেয়া লাগে। এইটো বেয়া লাগে। মই এটা কথা কওঁ, তাৰমানে কৈছে 3 বছৰ 4 বছৰ, মানে কি মোৰ এটা আৰু এটা ড্ৰিম আছে মোৰ, যদি মই চাকৰি পাওঁ, সৰুৰ পৰা মই যদি চাকৰি পালে ফাৰ্ষ্ট ডে জইনিঙত যদি মোৰ চহিত হৈ যায়, কোনো আফচোচ নাই মোৰ, এইটো মোৰ ড্ৰিম আছিল। আৰু 3 বছৰ 4 বছৰ এইটো একটা ইমোশ্যন লৈ খেলি আছে। কিমান দিন লগ মইতো 4 বছৰ 5 বছৰ হ'ল মোৰ লগ পাৱা, 5 বছৰ হৈছে, লকডাউনৰ পিছৰ পৰা লগ পাইছোঁ, কিন্তু তেতিয়া সিমান ক্ল'জ নাছিলে, মই বুজি পোৱা নাছিলোঁ যে এই ল'ৰাজনৰ ভিতৰত প্ৰতিভা আছে। প্ৰতিভা কেইটা মই কৈ আছোঁ, আপোনালোকে যদি নাজানে ৰাহুলৰ প্ৰতিভাখিনি মই কৈ আছোঁ। ই ভাল আপোনাৰ একশ্যন কৰিব পাৰে, আপোনাৰ যিখিনি জিমৰ বডি বিল্ডাৰ, মিষ্টাৰ নৱজ্যোতি 4 বাৰ হৈছে, বডি বিল্ডাৰৰ মিষ্টাৰ নৱজ্যোতি হৈছে। মিষ্টাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ নামনি অসমৰ উল্লেখযোগ্য শিক্ষা অনুষ্ঠান, সেই শিক্ষা অনুষ্ঠানৰ ভিতৰত এই স্পৰ্টছত টপাৰ থাকিছে, 3 বছৰ টপাৰ। ইয়াৰ যদি আপোনাৰ মেডেলবিলাক চাই গম পাব, চাৰ্টিফিকেটবিলাক চাই গম পাব। আৰু আপোনাৰ কণ্টেণ্ট জগতৰ মানে 6 মাহৰ ভিতৰত ই চবতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিছে বাংলা কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিতৰত এই অসমত। তো এইখিনি প্ৰতিভা, আৰু জিমত যদি যায় আপুনি ইয়াৰ ষ্ট্ৰাগলখিনি চাব পাৰিব। কিন্তু 3টা আইডি আপুনি এটা চাওক যে ইয়াৰ একদিনত 3টা আইডি বেণ্ড হৈছে ইনষ্টাগ্ৰামত, ছাছপেণ্ড হৈছে ইনষ্টাগ্ৰামত একদিনৰ ভিতৰত। মানুহে ইমান মৰম দিছে, ইমান ছাপোৰ্ট দিছে, তাৰ কাৰণে আইডি ছাছপেণ্ড কৰি দিছে, মানে একদিনত। গোটেই মানুহে আলোচনা কৰি আছে, সমালোচনা কৰি আছে, কিছুমানে নাজানো তেওঁলোকে কি কাৰণত কৰি আছে। তো আপোনালোকক ধন্যবাদ জনাইছোঁ যে ৰাহুলক ইমানখিনি মানে সফল কৰাৰ পিছফালে কিন্তু আপোনালোকেই আছে, যিসকলে ভিউৱাৰ্ছ, যিসকলে কণ্টেণ্ট দিছে। আজিও যাব, 1 সপ্তাহ পিছত যাব, আজিও মোক কৈ আছে যে দাদা কণ্টেণ্ট বনাওঁ, আজি কেইদিন থাকোঁ কণ্টেণ্ট বনাই যাওঁ, আকৌ ছুটিত আহিম, আকৌ সেইটো কণ্টেণ্ট বিচাৰি আছে, ফলোৱাৰ্ছসকলেও বিচাৰি আছে। তো এনেকুৱা মটিভেশ্যনটো মানে সেই ল'ৰা যদি যায়, আপুনি ভাবক যে মোৰ কি অৱস্থা, মোৰ বয়সত সৰু, কিন্তু বেষ্ট ফ্ৰেণ্ড হৈছে, মোৰ সৰু ভাইটিৰ নিচিনা কাম কৰিছে, মোৰ লগৰ কণ্টেণ্ট লগত একেলগে কণ্টেণ্ট য'ত গৈছোঁ মানুহ ইমান মৰম দিছে। খাৰুপেটীয়া গৈছিলোঁ, খাৰুপেটীয়াত ইমান মানুহ ৰাতি 11টালৈকে ৱেইট কৰি আছে, ইমান মানুহ ৱেইট কৰি আছে ৰাহুলক চাবৰ কাৰণে বা ৰাহুলৰ এইটো আলোচনা বিলোচনা। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু বেকি এক্সপ্ৰেছৰ এই প্ৰতিবেদনটো আপোনালোকে পজিটিভলি ল'ব বুলি মই আশা কৰিছোঁ, কাৰণ এইটো এটা ল'ৰাৰ ড্ৰিম, কণ্টেণ্টৰ পৰা আজি চাকৰিলৈ যোৱাৰ যিটো ড্ৰিম, সেইটো আমি বিচাৰিছিলোঁ যে এইটো বেকি এক্সপ্ৰেছত মানে প্ৰচাৰ হওক। আৰু কলগাছিৰ আশে পাশে যিসকল যুৱক যুৱতীয়ে এই ডিফেন্সৰ কাৰণে প্ৰেক্টিছ কৰি আছে, অলপ ৰাহুলক স্মৰণ কৰিলে আপুনি ভালে হ'ব। প্ৰেৰণা বুলি প্ৰেৰণা 100%। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ইঞ্জাম অমল আৰু
ৰাহুল এগৰাকী ৰাহুল হুছেইন ৰফে ৰাহুল আৰু বেবলা বুলি পৰিচিত ছ'চিয়েল মিডিয়াত। আৰু তেওঁক লৈ আমি প্ৰতিবেদনটো এইকাৰণেই প্ৰস্তুত কৰিছিলোঁ, তেওঁ এগৰাকী শিক্ষাৰ্থী BA 4th ছেমিষ্টাৰৰ, তাৰপিছতো ইণ্ডিয়ান আৰ্মিত চাকৰি পাইছে অগ্নিবীৰত। চাকৰি পায়, বহুতেই পায় আৰু পোৱাটো স্বাভাৱিক কথা বুলি ক'ব পাৰোঁ এই মুহূৰ্তত। কিন্তু তাৰপিছতো ৰাহুলক লৈ আমি কিয় প্ৰতিবেদনটো প্ৰস্তুত কৰিলোঁ? ৰাহুলৰ যি ইতিহাস, ৰাহুলৰ আছে কেইটামান স্পেচিয়েল প্ৰতিভা, সেই প্ৰতিভা সম্পৰ্কে আমি কিছু কথা জানিলোঁ। তেওঁ ভাল এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ, ভাল জিম কৰে, শৰীৰ চৰ্চাবিদ আমি ক'ব লাগিব। নৱজ্যোতি কলেজত তেওঁ চাৰিবাৰকৈ মিষ্টাৰ নৱজ্যোতি হৈছে। গতিকে কেইবাটাও প্ৰতিভা সম্পন্ন এগৰাকী যুৱক, আৰু এগৰাকী যুৱ প্ৰজন্মৰ বাবে হ'ব পাৰে আদৰ্শ, আৰু তাৰ কাৰণে আমি ৰাহুলক লৈ প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। বিশেষকৈ দাদা মই লাষ্টত এটা কথা ক'ম যে বিশেষকৈ মা দেউতা লগত নথকাকৈ ৰন্ধা বঢ়া কৰি খাই নিজে কলেজত পঢ়িছে, নিজে ৰান কৰিছে, জিম কৰিছে, তাৰপিছত কণ্টেণ্ট বনাইছে। মানে আটাইতকৈ বেছি জানিবলগীয়া বা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাহুলে 12-13 বছৰ বয়সৰ পৰাই মাক দেউতাক বা দূৰত থকাৰ পিছতো নিজে ৰন্ধা বঢ়া কৰি খাই লিখা পঢ়া কৰি এই পৰ্যায়লৈকে আহি পাইছে। গতিকে এয়া এক প্ৰেৰণা। ৰাহুল সকলোৰে বাবে হওক প্ৰেৰণাৰ উৎস। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ। আৰু বেকি এক্সপ্ৰেছক আপোনালোকে চাব। আমাৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে বিচাৰিছোঁ যে আমাৰ সকলো খবৰ বেকি এক্সপ্ৰেছত উপলব্ধ পাব, আপোনালোকে চাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।